Hey guys, good morning and welcome back to my channel Jitu's vlog. আৰু পথাৰৰ ফালে অলপ ওলাইছো মানে বতৰটো আজি অলপ খেমেকা হৈছে ৰ'দটো নাই সেইকাৰণে অলপ পথাৰৰ ফালে বতাহ চলি আছে ধুনিয়া বতাহ চলি আছে তাতে অলপ বহ বুলি ওলাইলো আৰু যোৱা ৰাতি যতে আমি জোৰা চাইছিলো তাতেই মানে বৰ্তমান তে প্ৰেজেন্ট মানে যোৱাৰাতি সিমান ভালকে দেখা নাই এতিয়া অলপ বানপানী টাইপৰ হৈছে চাৰিওফালে পানী পানী মানে এই বৰষুণৰ পানী এইবিলাক বানপানী এতিয়া অলপ সোমোৱা নাই বৰষুণৰ পানী দি পথাৰ চথাৰ গোটাই ভৰ্তি হৈ গৈছে এইফালে তো আমাৰ বিলখান আছে বিলখানো গোটাই ভৰ্তি হৈ গৈছে এইফালে নামবে নৰি আৰু আমি ঘৰত থাকিলে যদি ফ্ৰী থাকো ইয়াতে বহো মানে এনেকে কালভাৰটো আছে আমি কালভাৰত বহি অলপ টাইম পাছ কৰো আৰু কালভাৰৰ তলত পানীত ঠাচক এতিয়া বৰ্তমান পুৰা জোৰে ধাৰ পৰি আছে তো আহি গেল পথাৰৰ পৰাই আৰু সিধাই আহিলো বায়াজৰ তাতে কাৰণ বায়াজৰ তাতে আজি বহুত কাম আছে আজি হাজিৰা কৰিব লাগিব বায়াজৰ তাত কাম মানে মেইন কামৰ লাইনৰ কাম আছে আমাৰ ধাৰখা মিস্ত্ৰী এটা আছে ইনভাৰ্টাৰটো লগাব লাগে ইহঁতৰ তাত এইটো কাম আছে ফাৰ্ষ্ট কাম আৰু এইপিনে এইটো কাম কৰি উঠি 2 নম্বৰ কাম আছে টাংকি কেইটা লগাব লাগে মানে টাংকি কেইটা ওপৰত লগাম ফিল্টাৰে গোটাই ইহঁতৰ পাইপৰ কামখিনি কৰিব লগা আছে এখিনি কৰি লওঁ আমাৰ বায়াজৰ তাতে একডাল আম আছে আমডাল টিঙৰ ওপৰত পৰি থাকে সিহঁতে গমাই নাপায় আৰু ইমান টেষ্টি নহয় ইমান মিঠা গতিকে চাও ওপৰত আছে নেকি আৰু আমডাল হল এডাল তাৰমানে ইমান ধুনীয়া ইমান টেষ্টি মিঠা হয় নহয় এই টিঙৰ ওপৰত পৰি থাকে টিঙৰ ওপৰত পৰি থাকিলে তুমি গমাই নাপায় এতিয়া মই উঠি চাই আছো বাৰু অলপ ওপৰত উঠি গলে চাব লাগিব ওয়াও আছে দহ বহুত কেইটা আম এটা আছে এই হেপিনে আছে আৰু উঠি আহিলো টিঙৰ ওপৰত আহে আম কেইটা বটল বে লাগিল এটা কৰি ফেলে এটা ললো আগৰ পিনে আছে কেইটা ল আৰু ইয়াতো এটা পকি আছে হাতেৰি লাগপা হৈ আছে চিঙি লয় ভাল আৰু আমি এলো টিঙৰ পৰা মই উঠিলো সেই ওপৰত টিঙত উঠি দুটা আমো পালো আৰু পকা আম প্ৰায় 10টা মান হৈছে 2 4 6 8 10টা এই 10টা আম তাড়াতাড়ি কাটি ফেলে খাব লাগিল আৰু এতে খৰিৰ মাজত এটা মস্ত ডাঙৰ সাপ আছে পাইপৰ মাজত কিমান ডাঙৰ আছে সাপ হা আৰু এপিনে কাম আৰম্ভ হৈ গেল মানে বোৰ্ড খান লগালা ইনভাৰ্টাৰৰ যিখন বোৰ্ড আছে সেইখন বোৰ্ড লগাই আছে ফাৰ্ষ্ট টাইম এবাৰ কাম আছে টাংকিটো ওপৰত উঠোৱা তাৰ ওপৰত উঠছে আৰু এতিয়া নাই গাঁঠি দি ফেলে ধুনীয়াকে ওপৰত তুলিব টাংকিটো তো এটা উঠিল ওপৰত সেকেন্ড উঠি আছে ধুনীয়াকে ওপৰত লাইন উঠাই নি তাৰমানে ওপৰতে সেটিং কৰিব ফাৰ্ষ্ট মানে পাইপ সাইপ সব ওপৰত উঠে লব উঠে লৈ তাৰমানে আগে ওপৰৰ কামখিনি কৰিব তাৰ পিছতে তলত পাইপ টানিব এই মটৰৰ জুইন দিয়া এগলা পাইপ কাম নাই এতিয়া এগলা পাইপ ফেলে এখিনি কাম হাতে কৰি থাকা আৰু ভিতৰত ইনভাৰ্টাৰৰ কামটো চলি আছে সেই কামটোত মই লাগি যাওঁ প্ৰায় ওয়াৰিঙৰ কানেকশনখিনি যিখিনি আছিল গোটাখিনি কমপ্লিট হৈ গেল এতিয়া বেটাৰীটো লগাব লাগে বেটাৰীটো খুলি জাগাত বহে একদম কানেকশনটো কৰিব লাগে বেলেগ আৰু কিবা আছে নি কাম নাইদা মেচিনটো লগালে কাম সেটআপ অকল মেচিনটো লগাব আছে পাপা কি জানে কি এটো আৰু মটৰৰ পাইপ দিলে এনেকে নামি আছে ইয়ালৈকে আৰু ইয়াৰ পৰা জোন হ'ব জোন মানে ক্লেম আনা গৈছে ক্লেম মাৰি ইয়াতে এনেকে মটৰটো ওপৰতে এনেকে ৰাখা যাব কাৰণ মটৰটো এনেকে বাৰে বাৰে খুলি থাকিব নোৱাৰি আমাৰ ইয়াতে ইমান পানী হয় বানপানী হয় সেই বানপানী যাতে মটৰটো খুলিব নালাগে তাৰ কাৰণে এই ক্লেম ইয়াতে এনেকে মাৰি ফেলে মটৰটো ওপৰত ৰাখা যাব প্ৰায় 3টা মান বাজিল 3টা মান বজাত ভাত চাত খাই ললো আৰু খাই লৈ আহি দেখা পাওঁ যে মামাই দেখো কিবা বনাই আছে কিবা এটাতো কিবা সৰু চে ঘৰ এটা বনাই আছে কি ওৰবা ঘৰ বনাই আছে কি বনাইছে মামা হাঁহৰ গঁৰাল এইটোতো মানি থাকিব পাৰিব এটা আহিলো একদম ওপৰত কদম ফুল চিংবে ধেমালি কৰিছো কদম ফুল চিংবে অহা নাই মানে ওপৰত যি টাংকি লগাইছে টাংকিটো একবাৰ চাবা আহিলো মানে আগত ফিল্টাৰ বিলাক আছিল এটাৰ ওপৰত এটা কিন্তু এতিয়া হেনেকুৱা নহয় ফিল্টাৰ বিলাক এতিয়া সমানত থাকিব সমানত থাকিলেও তাৰমানে পানীটো ফিল্টাৰ হৈ যাব এইবিলাক চিষ্টেম লগাইছে কি চিষ্টেম আমি নাজানো বাৰু মিস্ত্ৰী ইয়াতে জানে আৰু হেংগেট লক চক বিলাক আছে এইটো ফিল্টার থাকিব ইয়াত বালা বা হিল বা যিকোনো যিবিলাক বস্তু থাকে ইয়াতে থাকিব আৰু এইটোত অনলি পানী থাকিব অকল পানী এইটোত আৰু এইটোৰ পৰা পানী বিলাক যাব আৰু আগৰ সিস্টেমৰ নিচিনা নহয় এতিয়া এটা মানে পুৰা দুটা সমানত থাকিব প্ৰায় 6টা বাজিল আৰু আন্ধাৰো হল আৰু ইয়াতৰ বস্তুবিলাক খামলাক মানে এতিয়া এত ছুটি কৰিব অলপমান কিবা কাম আছে যাতে কামখিনি কৰি এতে সিহঁতে ছুটি কৰিব আৰু মই উঠলে সেই ওপৰৰ পৰা জাস্ট নামি আহিলো
আৰু এইপিনে মামাৰো হাৱৰ গঁৰাল বনা মোটামুটি হৈ গেল এতিয়া টিং কাটবো টিংগিখান কাটি ইয়াতে চাইডত মাৰবো আৰু ওপৰত মাৰবো তো আজিৰ ভিডিওটো এইখিনি আছিল তো ভিডিওটো কেনে পালে নিশ্চয় কমেন্ট কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ দিছো বাই বাই